বন্ধুসকল, আপোনালোকে জীৱনত নিশ্চয় বহুতো ৰহস্যময় ঘটনাৰ বিষয়ে শুনিছে, কিন্তু আজি আমি যেটো ৰহস্যময় ঘটনাৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো সেইটো শুনাৰ পাছত আপুনি ভিতৰৰ পৰা জিকাৰ খাই উঠিব আৰু শেষত আপুনি নিজেই নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব যে এনেকুৱা হোৱাও সম্ভৱনে বাৰু। এডিসি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ মই আকাশদীপ চৌধুৰীয়ে আপোনালোকক স্বাগতম জনাইছো। এই ঘটনাটো হৈছে এখন পেন আমেৰিকান ফ্লাইট 914ৰ। সেইদিনা আছিল 2 জুলাই 1955 চন। 914 বিমানখন আমেৰিকাৰ নিউয়ৰ্ক চিটি এয়াৰপৰ্টৰ পৰা ফ্লৰিডাৰ মায়ামি অভিমুখে ৰাওনা হয়। বিমানখনত সেই সময়ত 57 জন পেছেঞ্জাৰ আৰু 6 জন ক্ৰু মেম্বাৰ সহ মুঠ 63 জন যাত্ৰী উপস্থিত আছিল। নীলা আকাশ আৰু শুকুলা মেঘৰ মাজেৰে কিছু সময় পাছতে বিমানখন 1000 ফুট উচ্চতা পাইগৈ। বতৰটো সেইদিনা অতি ফৰকাল আছিল। বিমানখনত যাত্ৰা কৰি থকা সকলো যাত্ৰীয়ে সেই ফৰকাল বতৰত মনোৰম দৃশ্যবোৰ উপভোগ কৰি গৈ আছিল। বিমানখনে যাত্ৰা আৰম্ভ কৰা ইতিমধ্যে প্ৰায় 3 ঘণ্টা সময় পাৰ হৈ গৈছিল আৰু বিমানখন ক্ৰমান্বয়ে নিজৰ গন্তব্যস্থলী অভিমুখে আগবাঢ়ি গৈ থাকিল। ইমানখিনিলৈ সকলো ঠিকেই আছিল, কিন্তু তেতিয়াই অৰ্থাৎ 3 ঘণ্টাৰ পাছত এনে এটা ঘটনা ঘটিল যাৰ বাবে সকলোৰে বুকু ভয়ত কঁপি উঠে। দৰাচলতে 3 ঘণ্টা পাছত এই বিমানখন তাৰ গন্তব্যস্থান অৰ্থাৎ মায়ামি গৈ পোৱাৰ পূৰ্বে ক'বাত অন্তৰ্ধান হৈ যায়। বহুত চেষ্টা কৰাৰ পাছতো মায়ামিৰ কণ্ট্ৰল টাৱাৰত থকা ৰাডাৰ সিস্টেমে ইয়াক বিচাৰি উলিয়াব নোৱাৰিলে। মায়ামি এয়াৰ ট্ৰেফিক কণ্ট্ৰলে যেতিয়া নিউয়ৰ্ক এটিচিৰ পৰা এই বিষয়ে জানিব বিচাৰে, তেতিয়া সেইফালৰ পৰাও তেওঁলোকে অবাক কৰি পেলোৱা উত্তৰ লাভ কৰে। দৰাচলতে নিউয়ৰ্ক এটিচিয়ে কোৱা মতে পেন আমেৰিকান ফ্লাইট 914 তেওঁলোকৰো ৰাডাৰ স্ক্ৰীনৰ পৰা হঠাৎ নোহোৱা হৈ গৈছে। বহুত সময় ধৰি দুয়োফালৰ পৰা বিমানখনৰ পাইলটৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰা হয় যদিও তেওঁলোকে কোনো উত্তৰ লাভ নকৰিলে। বিমানখন এইদৰে হঠাৎ নোহোৱা হৈ যোৱাটো সকলোৰে বাবে এক চিন্তাৰ কাৰণ হৈ পৰে। বহুত বিচাৰ খোচাৰ কৰাৰ পাছতো যেতিয়া বিমানখনৰ কোনো সুংসূত্ৰ নোলাল, তেতিয়া বিমান কৰ্তৃপক্ষই অনুমান কৰে যে বিমানখন হয়তো ক'বাত ক্ৰেছ হৈ গৈছে। ইয়াৰ পাছত অনুসন্ধানকাৰী দলক সেই বিমানখন বিচাৰিবলৈ পঠিওৱা হয়। বিমানখন নিউয়ৰ্ক আৰু মায়ামিৰ মাজত আটলান্টিক মহাসাগৰৰ ওপৰৰ পৰাই ক'বাত নোহোৱা হৈছিল। সেইবাবে কোষ্ট গাৰ্ডৰ দল এটাকো এই কামটোত লগোৱা হয়, যাতে ক্ৰেছ হোৱাৰ পাছতো যদি বিমানখনৰ অৱশিষ্ট সাগৰত পৰি ৰৈছে তাক বিচাৰি উলিয়াব পৰা যায়। সেইবাবে কেইবাদিনলৈ চাৰ্চ অপাৰেশ্যন চলাই থকা হয়, কিন্তু দুৰ্ভাগ্যবশতঃ উদ্ধাৰকাৰী দলটোৱে না বিমানখন বিচাৰি পালে আৰু না বিমানখনৰ অৱশিষ্ট। বহুদিনলৈ যেতিয়া বিমানখনৰ কোনো সুংসূত্ৰ নোলাল, তেতিয়া অৱশেষত চৰকাৰে এই কথা কৈ দায় সাৰে যে পেন আমেৰিকান ফ্লাইট 914 ক্ৰেছ হৈছে। কিন্তু চৰকাৰৰ এই ভাষ্যত সাধাৰণ জনতা পতিয়ন যাব পৰা নাছিল, কাৰণ বিমানখন যে ক্ৰেছ হৈছে তাৰ কোনো প্ৰমাণ চৰকাৰে দিব পৰা নাছিল, আৰু যদি ক্ৰেছ হৈছেও তেনেহলে তাৰ অৱশিষ্টখিনি কলৈ গ'ল। লাহে লাহে এই দুৰ্ঘটনাটোৰ প্ৰসংগত তল পৰিবলৈ ধৰে। বছৰৰ পাছত বছৰ পাৰ হৈ আহি পায় 9 ছেপ্টেম্বৰ 1992 চন, অৰ্থাৎ সেই বিমানখন নোহোৱা হোৱা 37 বছৰ পাছত, আৰু ঠাইখন আছিল ভেনিজুৱেলাৰ কেৰাকাছ এয়াৰপৰ্ট। এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ মাইকেল ষ্টিফেনৰ বাবে সেই দিনটো আছিল আন দিনবোৰৰ দৰেই স্বাভাৱিক, আৰু তেওঁ সদায়ৰ দৰে অফিচ আহি পাই নিজৰ কামত ব্যস্ত হৈ পৰে। কিছু সময় পাছতেই মাইকেলে ৰাডাৰ স্ক্ৰীনত এটা ছিগনেল লক্ষ্য কৰে। সেই ছিগনেলটো আছিল যেন এখন বিমান হঠাৎ এটিচিৰ ৰাডাৰত প্ৰৱেশ কৰিছে। তাকে দেখি মাইকেল যথেষ্ট চিন্তিত হৈ পৰে, কাৰণ শিডিউল মতে সেই সময়ত কোনো বিমান আহি পোৱাৰ কথা নাছিল। সেইবাবে তেওঁ এই কথাটো তেওঁৰ আন সহকৰ্মীসকলকো জনায়। প্ৰায় 10 মিনিটমান পিছতেই সেই বিমানখন এটিচিৰ চকুৰ সন্মুখলৈ আহি পায়। প্ৰথম অৱস্থাত এটিচিৰ বিষয়াসকলে ভাবিছিল যে সেইখন কোনো সাধাৰণ বিমানেই হ'ব, কিন্তু বিমানখন যেতিয়া ওচৰ আহি পালে তেতিয়া মাইকেল আৰু তেওঁৰ সহকৰ্মীসকলে যি দৃশ্য দেখা পালে তাক বিশ্বাস কৰাটো টান হৈ পৰিল। দৰাচলতে সেইখন এখন ডগলাছ DC-4 এয়াৰক্ৰাফ্ট, যি 1950ৰ পৰা 55 চনৰ সময়ছোৱাত চলিছিল, আৰু সেই বিমানবোৰত ইতিমধ্যে যথেষ্ট সাল সলনিও কৰা হৈছিল। কিন্তু 1990 চন আহি পোৱালৈকে এনেধৰণৰ বিমান উৰা বন্ধ হৈ গৈছিল, আৰু সেইবোৰৰ ঠাই দখল কৰি পেলাইছিল নতুন বিমানে। সেইবাবে এনেধৰণৰ বিমান উৰা দেখি কোনেও নিজৰ চকুৰ ওপৰত বিশ্বাস কৰিব পৰা নাছিল। কিন্তু বুকু কঁপাই দিয়া কথাটো হ'বলৈ এতিয়াও বাকী আছিল। দৰাচলতে ইয়াৰ পাছত পাইলটে ইংৰাজীতে সুধিলে যে আমি ক'ত আছো। তাৰ উত্তৰত মাইকেলে ক'লে যে আপোনালোক ভেনিজুৱেলাৰ কাৰাকাছ এয়াৰপৰ্টৰ ওচৰতে আছে। তাৰ পাছত মাইকেলে ফ্লাইট কেপ্টেনক সুধিলে যে আপোনালোকৰ এই বিমানখন ক'ৰ পৰা আহিছে। তেতিয়া ফ্লাইট কেপ্টেনে যি উত্তৰ দিলে সেয়া শুনি গোটেই এটিচি টাৱাৰটো নিতাল নিস্তব্ধ হৈ পৰে। দৰাচলতে ফ্লাইট কেপ্টেনে কয়
যে তেওঁলোকে 2 জুলাই 1955 চনত নিউয়ৰ্ক চিটি এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু সূচীমতে ৰাতিপুৱা 9:55 মায়ামি এয়াৰপৰ্টত লেণ্ডিং কৰাৰ কথা। সেয়া শুনিয়েই মাইকেল আৰু তেওঁৰ সহকৰ্মীসকলৰ মুখৰ মাত বন্ধ হৈ পৰে। তেওঁলোকে যেতিয়া চেক কৰি চালে তেতিয়া গম পোৱা গ'ল যে সেইখন পেন আমেৰিকান ফ্লাইট 914 যি সম্পূৰ্ণ 37 বছৰ পাছত লেণ্ড কৰিবলৈ গৈ আছিল। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এইটোৱেই যে দৰাচলতে এই বিমানখন বিগত 37 বছৰলৈ ক'ত আছিল আৰু নিজৰ গন্তব্যস্থানৰ পৰা ইমান দূৰত ভেনিজুৱেলাত কি কৰি আছে। ইফালে মাইকেল আৰু তেওঁৰ সহকৰ্মীসকল হতভম্ব হৈ পৰাটো একেবাৰে স্বাভাৱিক আছিল, কাৰণ নিশ্চিতভাৱে হেৰাই যোৱা বিমান এখন 37 বছৰ পাছত এইদৰে হঠাৎ আমাৰ সন্মুখত আহি পৰিলে আমিও নিশ্চয় হতভম্ব হৈ পৰিম। কিন্তু ইয়াৰ পাছত মাইকেলে পাইলটক আৰু কোনো প্ৰশ্ন নকৰিলে, কাৰণ তেওঁ ভাবে যে পাইলটক যদি বেছিকৈ প্ৰশ্ন সুধি থকা হয় তেনেহলে পাইলটৰ খেলিমেলি লাগি যাব আৰু বিমানখন ঠিকমতে লেণ্ড কৰিব নোৱাৰিব। ইয়াৰ পাছত মাইকেলে পাইলটক লেণ্ডিঙৰ অনুমতি দিয়েই লগে লগে গ্ৰাউণ্ড ইউনিটক তালৈ পঠিয়ায়, যাতে তেওঁলোকে বিমানখনত থকা যাত্ৰী আৰু ক্ৰু মেম্বাৰসকলৰ অৱস্থাৰ বুজ ল'ব পাৰে। কিছু সময় পাছতেই বিমানখন সুকলমে লেণ্ড কৰে। কিছু সময় অপেক্ষা কৰাৰ পাছত মাইকেলে পাইলটক সুধিবলৈ আৰম্ভ কৰে যে আপুনি জানেনে বৰ্তমান 1992 চন চলি আছে। সেইটো শুনিয়েই পাইলট একেবাৰে মৌন হৈ পৰে আৰু তাৰ পাছত তেওঁ ভয়ে ভয়ে মাইকেলক কয় যে এয়া আপুনি কি কৈছে। তাৰ পাছত মাইকেল আৰু গ্ৰাউণ্ড ষ্টাফে পাইলটক অনুৰোধ কৰে যে আপুনি আটাইবোৰ যাত্ৰীসহ বিমানখনৰ পৰা নামি আহক। ইয়াৰ উত্তৰত পাইলটে কয় যে নাই, আমি ইয়াত নানামো, অনুগ্ৰহ কৰি আপোনালোক দূৰতেই থাকক, আমি ইয়াৰ পৰা যাব খোজো। আৰু ইয়াকে কৈ তেওঁলোক তাৰ পৰা যাবলৈ সাজু হয়। পাইলটে তৎক্ষণাৎ বিমানৰ ইঞ্জিন ষ্টাৰ্ট কৰি টেক অফ ক্লিয়াৰেন্স অবিহনে বিমানখন ৰানৱেলৈ নি টেক অফ কৰি গুচি যায়। টেক অফ কৰাৰ কিছু সময় পাছতেই বিমানখন পুনৰ এবাৰ এটিচিৰ ৰাডাৰৰ পৰা ঠিক সেইদৰে অন্তৰ্ধান হৈ যায় যিদৰে 1955 চনত হৈছিল। সেই দৃশ্য দেখি এটিচি আকৌ এবাৰ হতভম্ব হৈ পৰে। তেওঁলোকে একোৱেই বুজি পোৱা নাছিল যে কেনেদৰে এখন বিমান 37 বছৰ পাছত ঘূৰি আহিল আৰু অহাৰ কিছু সময় পিছতেই পুনৰ অন্তৰ্ধান হৈ গ'ল, আৰু এনেদৰে অন্তৰ্ধান হৈ গ'ল যে আজিলৈকে ইয়াৰ কোনো সুংসূত্ৰই নোলাল। আচলতে এই বিমানখন ক'ৰ পৰা আহিছিল আৰু ক'লৈ গুচি গ'ল। এই বিমানখন এনেদৰে ৰহস্যময়ভাৱে নোহোৱা হৈ যোৱাটো আজিও এক ডাঙৰ চৰ্চাৰ বিষয়। বন্ধুসকল, এই ৰহস্যময় ঘটনাটোৰ বিষয়ে জানি আপোনালোকৰ মনতো হয়তো কৌতূহল জন্মিছে যে এইটো কিদৰে সম্ভৱ। কিন্তু চিন্তা নকৰিব, এনেকুৱা হোৱাটো স্বাভাৱিক, কাৰণ কোনেও বুজি পোৱা নাছিল যে আচলতে 37 বছৰ ধৰি এই বিমানখন ক'ত আছিল, আৰু ই যদি আকাশতে কৰবাত উৰি আছিল তেনেহলে 37 বছৰলৈ উৰি থাকিবলৈ ই ইন্ধন ক'ৰ পৰা পালে, আৰু যাত্ৰীসকলেই বা কি খাই জীয়াই আছিল 37 বছৰলৈ। 1985 চনত উইকলি ৱৰ্ল্ড নামৰ এখন বাতৰি কাকতে ৰিডেল অফ ফ্লাইট 914 শিৰোনামেৰে এই ঘটনাটো সৰ্বপ্ৰথমে পোহৰলৈ আনিছিল। হয়, একেবাৰে ঠিকেই শুনিছে আপুনি, 1985 চন, অৰ্থাৎ বিমানখন পুনৰবাৰ দেখা যোৱাৰ 7 বছৰ আগতেই ঘটনাটো প্ৰকাশ কৰা হৈছিল। এতিয়া কিবা এটা ঘটনা হোৱাৰ পূৰ্বেই তাৰ বিষয়ে হুবহু তেনেদৰে বৰ্ণনা কৰি বাতৰি পৰিৱেশন কৰা কথাটো সকলোৰে বাবে এক আশ্চৰ্যকৰ বিষয়। সেই বাতৰি কাকতখনত কোৱা হৈছিল যে এখন বিমান যি টাইম ট্ৰেভেল কৰি সময়তকৈ 37 বছৰ আগলৈ গুচি গৈছে আৰু পাছত ঘূৰি আহি লেণ্ডো কৰে। কেৱল এয়ে নহয়, পাছত 1993 আৰু 1999 চনত পুনৰবাৰ এই ঘটনাটো পৃথক পৃথক বৰ্ণনাৰে ৰিপাব্লিছ কৰা হয়। কিন্তু ইয়াত অবাক কৰা কথাটো হৈছে এইটোৱেই যে প্ৰকাশকে প্ৰত্যক্ষদৰ্শী অৰ্থাৎ এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ মাইক ষ্টিফেনৰ ফটোগ্ৰাফ দুয়োবাৰেই বেলেগ বেলেগ ব্যৱহাৰ কৰিছিল। লগতে এনেদৰেও কোৱা হয় যে পাইলট আৰু কণ্ট্ৰল টাৱাৰৰ মাজত হোৱা কথোপকথনৰ অডিঅ' ৰেকৰ্ডিং প্ৰমাণ হিচাপে চৰকাৰৰ হাতত গতাই দিয়া হৈছে, কিন্তু তেনেকুৱা একো প্ৰমাণ ক'তো পোৱা নগ'ল। আনহাতে কিছুমানৰ মতে আকৌ পেন আমেৰিকান ফ্লাইট 914 অন্তৰ্ধান হোৱা আৰু 37 বছৰ পাছত পুনৰ ঘূৰি অহাৰ দৰে ঘটনা কেতিয়াও ঘটাই নাছিল। এইটো কেৱল মাত্ৰ এটা উৰা বাতৰিহে আছিল, যাক সেই বাতৰি কাকত আৰু কিছু সংবাদ মাধ্যমৰ দ্বাৰা এনেদৰে সৃষ্টি কৰা হৈছিল যাতে সংবাদ শিৰোনাম দখল কৰিব পৰা যায়। হয়তো এই কথাবোৰত কোনো সত্যতা নাই,
তেনেহলে বন্ধুসকল এই বিষয়ে আপোনালোকৰ মতামত কি এনেকুৱা হোৱাটো সঁচাই সম্ভৱ নে যে এখন বিমান টাইম ট্ৰেভেল কৰি অন্তৰ্ধান হৈ পুনৰ 37 বছৰ পিছত ঘূৰি আহিব নে এইবোৰ কেৱল মাত্ৰ এটা উৰা বাতৰিহে আপোনাৰ মতামত আমাক কমেন্ট কৰি নিশ্চয় জনাব বাকি আজিৰ বাবে ইমানেই ভিডিঅটো চাই ভাল পালে লাইক আৰু শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ আন এটি নতুন ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো ধন্যবাদ